গাইজ আপোনালোকক পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মোৰ ইউটিউবত অকণমান প্ৰব্লেম হৈ আছিলে এইটোৰ কাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ আজিৰ পৰা আপোনালোকক আকৌ আপোনালোকক ৰেগুলাৰকৈ ভিডিঅ' দিম আপোনালোকে মোৰ ভিডিঅ'টো যিমান পাৰে যিমান আপোনালোকে শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদেৰে মই আগবাঢ়ি যাব পাৰিম এইটোকে আশা ৰাখিলোঁ আৰু মই আজি আপোনালোকক মিচিং স্পৰ্ট কাৰ্নিভেলৰ ভিডিঅ' এটা দিবলৈ থাকিলে মোৰ বিশেষ প্ৰব্লেম হোৱাৰ কাৰণে ইউটিউবত প্ৰব্লেম হোৱাৰ কাৰণে দিব পৰা নাছিলোঁ আৰু আজি আপোনালোকে এইটোকে ভিডিঅ'টো দিম আপোনালোকে নিশ্চয় ভিডিঅ'টো উপভোগ কৰিব ক্ৰীড়াৰ প্ৰতিযোগিতাৰ আয়োজন কিন্তু কোনো কৰিব পৰা নাই অসমৰ মাটিত যদি কৰিছে সেইটো এটাই ছাত্ৰ সংগঠন সেয়া হ'ল টিএমপিকে আৰু সেইকাৰণে ক'ব খোজো টিএমপিকে লং লিভ টিএমপিকে লং লিভ TMPK long live missing sports carnival long live missing sports carnival long live হসাকে যি ধৰণে এই ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন কৰিছে অসমৰ মাটিত কোনো ছাত্ৰ সংগঠনে কৰিব পৰা নাই আৰু সেই কাৰণে কোনো মিচিং ছাত্ৰ সন্থা TMPK কোনো অসম ছাত্ৰ সন্থা আৰু সমগ্ৰ অসমৰ জনসাধাৰণৰ হৈ মই আপোনালোকক তিনটা শব্দ ক'ব খুজিছো সেই তিনটা শব্দ হ'ল অভিনন্দন অভিনন্দন আৰু আপোনালোকলৈ অভিনন্দন ইয়াৰ আগতো যেতিয়া আমি অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলোঁ গোটেই অসমত কৈছিলোঁ যে যদি ক্ৰীড়া প্ৰতিযোগিতা পাতিব লাগে বেচৰকাৰীভাৱে তেতিয়াহ'লে আপোনালোকে TMPKৰ লগত যোগাযোগ কৰক আয়োজন কমিটিৰ লগত যোগাযোগ কৰক কেনেকৈ বেচৰকাৰীভাৱে ক্ৰীড়া প্ৰতিযোগিতা পাতিব লাগে তাৰ পৰা শিকিব লাগে আৰু আমিও আজি সদৌ অসম ছাত্ৰ সন্থাই আমি অকপতে স্বীকাৰ কৰিছোঁ যে আমি এই ক্ৰীড়া প্ৰতিযোগিতা পাতিবলৈ আমি সৰু সুৰাকৈ আৰম্ভ কৰিছোঁ কিন্তু আমি এতিয়া TMPKৰ পৰা এই কথা শিকিবলৈ আৰম্ভ কৰিছোঁ যে কেনেকৈ ক্ৰীড়া প্ৰতিযোগিতা পাতিব লাগে আৰু ভৱিষ্যতৰ দিনতো TMPKৰ পৰা এই দিশত আমি দিহা পৰামৰ্শ লৈ আমি আগবাঢ়ি যাম কথা দীঘলীয়া ক'বলৈ থিয় হোৱা নাই আৰু ভূপেন হাজৰিকাই কৈ গৈছিল ক্ৰীড়া হ'ল এক শান্তিৰ প্ৰাংগণ ভূপেন হাজৰিকাই আমাক এই বাৰ্তা দি গৈছে আৰু এই শান্তিৰ প্ৰাংগণত আমি আগবাঢ়ি যাবৰ কাৰণে বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন হয় ভূপেন দাই কোৱা এটা কথা মোৰ ক'বলৈ মন গৈছে এই কথাটোকে TMPK ইয়াত কৈ গৈছে যে এই পৃথিৱী এক ক্ৰীড়াংগন ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ এই পৃথিৱী এক ক্ৰীড়াংগন যৌৱন য'ত আজি জ্যোতিৰ্ময় অসুস্থ এলাহক এফলীয়া কৰি য'ত জীৱন গতি হয় কৰ্মময় এই পৃথিৱী হ'ল এক ক্ৰীড়াংগন ভূপেন দাই গোটেই ক্ৰীড়াৰ সম্পৰ্কত এটা স্পষ্ট বাৰ্তা আমাৰ আগত দি গৈছে আৰু ইতিমধ্যে ভুৱন পেগু ডাঙৰীয়াই কৈ গৈছে যে ছাত্ৰ ছাত্ৰীসকলক এটা প্ৰতিযোগী মনলৈ আগবাঢ়ি যাবৰ কাৰণে আৰু বিভিন্ন ধৰণৰ ড্ৰাগছ আমাৰ মাদক দ্ৰব্য সকলোকে আঁতৰাই এটা সুস্থ মানসিকতাৰে আমি আগবাঢ়ি যাবৰ কাৰণে ক্ৰীড়াই একমাত্ৰ উপায় তাৰ লগে লগে আৰু এটা হ'ল ক্ৰীড়াই সমাজ গঢ়ে সংস্কৃতিয়ে যেনেকৈ সমাজ গঢ়ে ক্ৰীড়াই সমাজ গঢ়ে এটা প্ৰতিযোগী মন লৈ যাবৰ কাৰণে আমাক পৰিৱেশ দিয়ে আৰু সেইবাবে TMPK নেতৃত্ব লৈছে এটা বিশাল ব্যৱস্থা লৈছে এটা সপোন ৰচিছে যে ইয়াৰ লগে লগে আমাৰ ৰাজ্যিক দল ৰাষ্ট্ৰীয় দল অলিম্পিকলৈ যাবলৈ পৰিকল্পনা কৰিছে সেই সপোন বাস্তৱত ৰূপায়িত হ'বই যি ধৰণে ইয়াত আয়োজন কৰা হৈছে সেই লক্ষ্যত উপনীত হ'বই আৰু TMPK যি ধৰণে এই ব্যৱস্থাৰ আয়োজন কৰিছে এই আয়োজনৰ প্ৰতি আমি সদৌ অসম ছাত্ৰ সন্থাই আমি সকলো ধৰণে সকলো সময়তে সহায় আৰু সহযোগিতা আগবঢ়াবলৈ আমি প্ৰস্তুত আছোঁ मैंने आपका इंटरव्यू सुना था देखा है कैसे आप ट्रैक में जाके प्रैक्टिस किया था सुबह उठ के ट्रैक पे उठ के प्रैक्टिस किया था आपका हम इंटरव्यू देखा है सुना है we are today we are really delighted because your presence here madam you are proud of Assam you are proud of Northeast and you are proud of our country and because of your presence we are really delighted and encouraged and our boys and girls are really delighted and encouraged and you are our model and we will follow you our young generation is following you and we will follow you बात में भी आपसे हमारा आपका गाइडेंस चाहिए आपका सलाह चाहिए ताकि हमारा यंग जनरेशन with a sporting spirit they can also achieve their goal they can also fulfill their dream
Thank you, Mirabai Sanu, for your presence in our state. At the same time, I will also like to express our gratitude to the leaders of the All Manipur Students Union and Tripura Student Federation. They are here from Manipur and Tripura. We have a common platform that is Northeast Student Organization of 7 states, and the leaders of All Manipur Students Union and Tripura Student Federation are here on behalf of Northeast Student Organization NESO and on behalf of TMPK and All Assam Students Union. We would like to express our gratitude to all the leaders of AMSU and TSF. We are working together. Yes, politically we are divided into 7 states, but mentally and emotionally we are one, that is Northeast. And for that the leaders of AMSU and leaders of TSF are here as per the invitation of TMPK. We'll have to carry the spirit of Northeast. That is the spirit. I am repeating again, we are politically divided into 7 states, but mentally, emotionally we are one, that is Northeast. And जब ओलंपिक में जब मेडल मिलता है, कहाँ से मिला है? नॉर्थ ईस्ट से मिला है. That is our sentiment. That is our spirit. And with that spirit, we'll have to carry our journey. Thank you, leaders of AMSU and leaders of TSF, and thank you, Mirabai Sanu. আৰু শেষত দুটা কথা কৈ মোৰ ক'বলৈ এখিনি সামৰিম. সেই দুটা কথা হ'ল, আমি আছো কেন্দ্ৰীয় কমিটিৰ বিষয়বিলাকৰ লগতো কথা পাতি ল'লো. ইমান ডাঙৰ আয়োজন কৰিলে TMPকে, জবৰ দেখিছোঁ, আজিও এইবাৰো দেখিছোঁ. গতিকে আমি এটা প্ৰস্তাৱ এটা আগবঢ়াব খুজিছোঁ TMPকেলৈ. প্ৰথম প্ৰস্তাৱ হ'ল, TMPকে এই স্পৰ্টছ কাৰ্নিভেল পাতি যাওঁতে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আমি যি ধৰণৰ সমৰ্থন আৰু সহযোগিতা ভৱিষ্যতে প্ৰয়োজন, সেই সমৰ্থন আৰু সহযোগিতা আমি TMPকে সম্পূৰ্ণ ধৰণে আমি আগবঢ়াম. 1 2 ইমান প্ৰতিযোগিতা, 30,000 প্ৰতিযোগিতা গাঁৱে গাঁৱে প্ৰতিযোগিতা কৰি আহি ইয়াত প্ৰায় 4,000 ইয়াত সমবেত হয়. 4,000 প্ৰতিযোগিতাত সমবেত হৈ হোৱাটো এটা সৰু কথা নহয়. এতিয়া আমি কি কৰিব পাৰোঁ? আমাৰ TMPকে আৰু সদৌ অসম ছাত্ৰ সন্থা, আমি ভাতৃ সংগঠন, আমি হাতত হাত ধৰি কান্ধত কান্ধ মিলাই আমি আগবাঢ়ি গৈ আছোঁ, আগবাঢ়ি গৈ থাকিম. এই কথা ঠিক যে আমি সদৌ অসম ছাত্ৰ সন্থাই TMPকৰ লগত হাতত হাত ধৰি কান্ধত কান্ধ মিলাই আমি আগবাঢ়ি যাম, আগবাঢ়ি আছোঁ আৰু আগবাঢ়ি গৈয়ে থাকিম, এইটো কথা স্পষ্ট. কিন্তু অহাবাৰ যিটো প্ৰতিযোগিতা হ'ব, সেই প্ৰতিযোগিতাত আপোনালোকৰ টপ 2জন হয়. আণ্ডাৰ 14 এজন টপ হয়, আণ্ডাৰ 17 টপ এজন হয়. আপোনালোকে পুৰস্কাৰ দিয়ে. আমি এটা ভাতৃ সংগঠন হিচাপে আমি ক'ব খোজোঁ, অহাবাৰৰ পৰা যিটো প্ৰতিযোগিতা হ'ব, এই টপ 2জন নিয়োজন হ'ব. এই টপ 2জনক আমি 2টা বঁটা আৰু 2টা জলপানী দিবলৈ আমি সিদ্ধান্ত লৈছোঁ. এই প্ৰস্তাৱ গ্ৰহণ কৰিবৰ কাৰণে TMPক অনুৰোধ কৰিছোঁ. 2টা বঁটা আৰু 2টা জলপানী, এই 2টা আমি আগবঢ়াই যাম. আৰু পুনৰ কৈছোঁ যে সদৌ অসম ছাত্ৰ সন্থা TMPকে আমি হাতত হাত ধৰি আমি আছোঁ, হাতত হাত ধৰি আমি আগবাঢ়ি আছোঁ আৰু হাতত হাত ধৰি আমি আগবাঢ়ি যাম. সেই মন লৈ বাৰ্তা আমি আপোনালোকলৈ প্ৰস্তাৱ আমি প্ৰেৰণ কৰিলোঁ. শেষত মিচিং ভাষা শিকিবলৈ চেষ্টা কৰি আছোঁ, পৰা নাই. TMPক আমাৰ তিলক দলে ডাঙৰীয়া কওঁ, চানক কওঁ, তিলকটো কৈয়ে আছোঁ. আৰু ভূপেন বগীক মই এৰাই নাই, কেনেকৈ শিকাব. স্পকেন ইংলিছৰ নিচিনা স্পকেন মিচিং শিকাব পাৰে নেকি? আমাক শিকালে ভাল পাম, আমি শিকিবলৈ ৰেডি আছোঁ. এতিয়া আমি শেষত মোৰ এটা বাক্যৰে শেষ কৰিব খুজিছোঁ. এই বাক্যটো হ'ল, যোৱাবাৰো কৈছোঁ এই কথা, আজিও ক'ম, সদায় ক'ম, আৰু ইয়াত উপস্থিত থকা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী সকলোৰে মনত এই বাক্যটো অংকন কৰি ল'বলৈ মই অনুৰোধ জনাইছোঁ. এই যে আমি সকলো ইয়াত গোট খালোঁ, 30,000 পৰা 5,000, আকৌ আমাৰ লক্ষ্য হ'ল ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু অলিম্পিক. মূল লক্ষ্যটো কি? মূল লক্ষ্যটো হ'ল মিচিং জনগোষ্ঠীক আমি জিলিকাব লাগিব. মিচিং জনগোষ্ঠীক জিলিকাই লৈ যাম ৰাজ্যিক পৰ্যায়ত, ৰাষ্ট্ৰীয় পৰ্যায়ত, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত, সকলো পৰ্যায়ত আমি জিলিকাই লৈ যাম. এইটো হ'ল আমাৰ লক্ষ্য. মিচিং জনগোষ্ঠীক জিলিকোৱাৰ লগে লগে আমি TMPকে জিলিকাম. কাৰণ TMPকে আমাক এখন ফৰাম দিছে, TMPকে আমাক মঞ্চখন দিছে, আৰু তাৰ লগে লগে আমি অসমক জিলিকাম. গতিকে আমি এটা অসমীয়াত এইটো বাক্য যোৱাবাৰো গাইছিলোঁ, মই আজিও গাই যাম, সদায় গাই যাম, আৰু আপোনালোকক সদায় গাই যাবলৈ মই অনুৰোধ জনাম. সদায় এই বাক্যটো আপোনালোকে মনত ৰাখিব. সেই বাক্যটো হ'ল, মই জিলিকিম, মিচিং জনগোষ্ঠীক জিলিকাম, TMPকে জিলিকাম,
অসমক জিলিকাম নিয়লু উন্ময়ে মিচিং ৰেগাম উন্ময়ে অসম চেম উন্ময়ে হৈছে নে অলপ হৈছে নাই হৈছেতো এটা কিন্তু আপোনালোকে এবাৰ এবাৰ কৈ দিব তেতিয়াহে মই বহিম আৰু এবাৰ আপোনালোকে ক'ব লাগিব আমি জিলিকিম এইফালে জিলিকা নাই এইফালে জিলিকিছে আমি জিলিকিম মিচিং জনগোষ্ঠীক জিলিকাম অসমত জিলিকাম এতিয়া মিচিঙত কওঁ এতিয়া মিচিং ভাষাত মলু উন্ময়ে মিচিং ৰেগাম উন্ময়ে অসম চেম উন্ময়ে ধন্যবাদ মতাৰ কাৰণে